জখৰিয়াই কোৱা হস মেৰ ৰখিয়া আচলতে কোন আজিৰে পবিত্ৰ খ্যানতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 11ৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ঈশ্বৰে ইছৰাইলীয়াসকলক প্ৰতিজ্ঞাৰ দেশত ৰাখিছিল তেওঁলোকক আশীৰ্বাদ আৰু শত্ৰুৰ পৰা ৰক্ষা কৰাৰ প্ৰতিজ্ঞা কৰিছিল তেওঁলোক যোগ্য হোৱাৰ বাবে বা আজ্ঞাকাৰী হোৱাৰ বাবে নহয় তেওঁলোকে অবাধ্য আছিল কিন্তু ঈশ্বৰে তেওঁলোকৰ লগত দয়াৰে ব্যৱহাৰ কৰিছিল অৱশ্যে এটা সময় আহিব যেতিয়া তেওঁৰ দয়া শেষ হ'ব আৰু তাৰ পিছত তেওঁ নিজৰ চুক্তি প্ৰত্যাহাৰ কৰিব তেওঁ আৰু তেওঁলোকৰ লগত দয়াৰে ব্যৱহাৰ নকৰিব তেওঁ আৰু তেওঁলোকৰ প্ৰতি কৃপা নকৰিব বুলি জনাইছিল আমি চৰ্তযুক্ত আৰু চৰ্তবিহীন চুক্তিৰ মাজৰ পাৰ্থক্য বুজিব লাগিব ঈশ্বৰে কেতিয়াও নিচৰ্ত নিয়ম ভংগ নকৰে কিন্তু চৰ্ত সাপেক্ষে চুক্তি নিৰ্ভৰ কৰে মানৱ পক্ষৰ পৰা পোৱা সঁহাৰিৰ ওপৰত ঈশ্বৰে ইছৰাইলক তেওঁলোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰাটো নিৰ্ভৰ কৰিছিল তেওঁলোকৰ বাধ্যতাৰ ওপৰত তেওঁলোক অবাধ্য হোৱাত তেওঁ সুৰক্ষা আঁতৰাই দিলে বিশ্বাসী হিচাপে আমাৰ বাবে মৌলিক প্ৰাথমিক কথাটো হ'ল ঈশ্বৰৰ বাক্য বিশ্বাস কৰা যদি আমি বাইবেলক ঈশ্বৰৰ বাক্য বুলি বিশ্বাস নকৰো তেন্তে আমি খ্ৰীষ্টীয় জীৱনত কোনো ধৰণৰ বৃদ্ধিৰ বাবে সাজু নহয় ঈশ্বৰৰ বাক্যত বিশ্বাস নিষ্পত্তি কৰিব লাগিব আৰু ঈশ্বৰে আমাক সেই বিশ্বাসত প্ৰতিষ্ঠা কৰিব যেতিয়া আমি তেওঁৰ বাক্য অধ্যয়ন কৰো হয়তো আৰম্ভণিতে অলপ সন্দেহ কৰি বাইবেলৰ কিছুমান কথা বিশ্বাস কৰাত কঠিন অনুভৱ হ'ব পাৰে কিন্তু পঢ়ি থাকিলে ঈশ্বৰে আমাক সেই স্থানত উপনীত কৰিব যেতিয়া আমি বাইবেলক ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰিবলৈ ধৰো আমি জানো যে ই ঈশ্বৰৰ বাক্য বাইবেল সত্য বুলি প্ৰমাণ কৰি থাকিবৰো প্ৰয়োজন নাই বাইবেলে নিজেই নিজৰ প্ৰমাণ দিব আমি মাত্ৰ ঈশ্বৰৰ বাক্যক যিদৰে আছে তেনেদৰে আগবঢ়াই থাকিব লাগে জখৰীয়াই কৈছে যে ইছৰাইলৰ অৱশিষ্টসকলে ইয়াক প্ৰভুৰ বাক্য বুলি বিশ্বাস কৰিছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰি 10 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ গতিকে আজিৰ অনুষ্ঠানত আমি জখৰীয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব আমি পাঠ কৰি দিম জখৰীয়া 11 অধ্যায় 11 নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে আৰু সেইদিনা সেই নিয়মটি ভঙা হলত মোলৈ কাণ পতা অতি দুখী ভেড়াবোৰে সঁচাকৈয়ে জানিলে যে এয়ে জিহুৱাৰ বাক্য মোলৈ কাণ পতা অতি দুখী ভেড়াবোৰ সেই সময়ত বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহা কিছুসংখ্যক ইছৰাইলীয়া লোক আছিল যিসকলে ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰিছিল আৰু ঈশ্বৰৰ বাক্য বিশ্বাস কৰিছিল ইছৰাইলৰ সেই অৱশিষ্ট লোকসকলকে ইয়াত দুখী ভেড়াবোৰ বুলি কোৱা হৈছে প্ৰিয় শ্ৰোতা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ মুখ্য গুৰুত্বপূৰ্ণ কামটো হৈছে ঈশ্বৰৰ বাক্য বিশ্বাস কৰাটো
যদি আপুনি বাইবেল ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰিবলৈ টান পায়, তেনেহ'লে আপুনি খ্ৰীষ্টীয় জীৱনত বৃদ্ধি পাবই নোৱাৰে। ঈশ্বৰৰ বাক্যত বিশ্বাস স্থাপন হ'বই লাগিব। আৰু যিমানেই আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি যাওঁ, সিমানেই সেই বিশ্বাস ঈশ্বৰে দৃঢ় কৰি যায়। প্ৰথমতে হয়তো আপোনাৰ মনত অলপ সন্দেহৰ ভাৱ থাকিব পাৰে, আৰু বাইবেলৰ কোনো অংশৰ কথা আপুনি হয়তো বিশ্বাস কৰিবলৈ অলপ টান পাবও পাৰে। আৰু আপোনালোকৰ আগত এতিয়া বাইবেলৰ কথা কৈ থকা এই অধমেও তেনেকৈয়ে আৰম্ভ কৰিছিল। কিন্তু এতিয়া এই অধমে ঈশ্বৰৰ অনুগ্ৰহত এনেকুৱা এটা অৱস্থা পাইছোঁ যে এই অধমে বাইবেল ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰাই নহয়, বাইবেল সঁচাকৈয়ে ঈশ্বৰৰ বাক্য হয় বুলি জানিবও পাৰিছোঁ। সেইকাৰণে আমি যুক্তিতৰ্কমূলক কথাত বেছি সময় খৰচ নকৰোঁ। বাইবেলৰ কথা পোনে পোনে ক'বলৈহে চেষ্টা কৰোঁ। অৱশ্যে ঈশ্বৰে আমাক বিচাৰ বুদ্ধি দিছে। কথাবোৰ যুক্তিতৰ্কেৰে চালি জাৰি চাবলৈ আমাক ঈশ্বৰে চিন্তা শক্তিও দিছে। আমি যুক্তিতৰ্কেৰে প্ৰমাণো কৰিব পাৰোঁ যে বাইবেল ঈশ্বৰৰ বাক্য, কেতিয়াও বিফলে নোযোৱা বাক্য। কিন্তু এগৰাকী বিখ্যাত লোকে কোৱা এষাৰ কথা আমি মনত ৰখা ভাল। তেওঁ কৈছিল, যদি আপোনাৰ চোতালৰ গঁড়ালত এটা সিংহ থাকে, আপুনি জানো সেই সিংহটোক আপোনাৰ চুবুৰীয়াৰ মেকুৰী এটাৰ পৰা ৰক্ষা কৰিবলৈ কোনো প্ৰহৰীৰ ব্যৱস্থা কৰিব? কেতিয়াও নকৰে। আপুনি মাত্ৰ সিংহটো এৰি দিলেই হ'ল, সি নিজেই নিজক ৰক্ষা কৰিব পাৰিব। এইটো সঁচাকৈয়ে খুব সুন্দৰ উদাহৰণ। আমিও ভাবোঁ আমি কেৱল সিংহৰূপী ঈশ্বৰৰ বাক্যক মুকলি কৰি দিলেই হ'ল, আৰু ঈশ্বৰৰ বাক্যই নিজেই নিজক প্ৰমাণ কৰিব, নিজেই নিজক বচাব। আমি সিংহৰূপী ঈশ্বৰৰ বাক্যক চুবুৰীয়াৰ মেকুৰীৰ পৰা বচাবলৈ চেষ্টা কৰিবৰ প্ৰয়োজন নাই। ঈশ্বৰৰ বাক্য সঠিক ৰূপত আমি ঘোষণাহে কৰিব লাগে। জখৰীয়া ভাৱবাদীয়ে কৈছে যে সেই অৱশিষ্ট ইছৰাইলীয় লোকসকলৰ মাজৰ একাংশ লোকে ঈশ্বৰৰ বাক্য বিশ্বাস কৰিছিল। তেওঁলোকৰ বংশতেই এগৰাকী ব্যক্তি জন্মিব, যিজন হ'ব মচীহ, আৰু ইছৰাইল জাতিৰ অধিকাংশ লোকেই তেওঁক গ্ৰহণ নকৰিব। তেওঁৰ সেই আগমনৰ সময়ত মাত্ৰ এমুঠিমান মানুহেহে তেওঁক বিশ্বাস কৰিব। তেওঁলোকে তেনেদৰে মচীহক প্ৰত্যাখ্যান কৰাৰ কাৰণে ইছৰাইল জাতিক ঈশ্বৰে দণ্ড বিহিব, আৰু গোটেই পৃথিৱীতে তেওঁলোকক সিঁচৰতি কৰি পেলাব। এতিয়া 5 পদটো মন কৰক। 12 নম্বৰ পদ। আৰু মই তেওঁবিলাকক ক'লো, যদি তোমালোকে ভাল দেখা, তেন্তে মোক মোৰ বেচ দিয়া, যদি নেদেখা তেন্তে নালাগে। তাতে তেওঁবিলাকে মোৰ বেচৰ অৰ্থে 30 চেকল ৰূপ জুখি মোক দিলে। এইটো অতি গুৰুত্বপূৰ্ণ ভাৱবাণী, আৰু এই ভাৱবাণীটো পাছত আখৰে আখৰে ফলিয়াইছিল। আপুনি নিশ্চয় কথাটো অনুমান কৰিব পাৰিছেই। মথিয়ে লিখা শুভবাৰ্তাত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ। তেতিয়া 12 জনৰ মাজৰ ইস্কৰিওতীয়া যিহুদা নামেৰে এজনে প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গৈ ক'লে, মই আপোনালোকৰ হাতত তেওঁক সোধাই দিলে মোক কি দিবলৈ ইচ্ছা কৰে? তাতে তেওঁলোকে তেওঁক 1.5 কুৰি ৰূপ লিখি দিলে, আৰু তেতিয়াৰে পৰা তেওঁক সোধাই দিবলৈ সুযোগ বিচাৰিলে। মথিয়ে লিখা শুভবাৰ্তা 26 অধ্যায় 14 আৰু 15 পদ। এয়া ঠিক জখৰীয়াই উল্লেখ কৰি যোৱা মূল্য। বিশেষভাৱে মন কৰিবলগীয়া কথা ইয়ে যে সেই পুৰোহিতসকলে বেছি মূল্য দিব খোজা নাছিল। ইস্কৰিওতীয়া যিহুদাই অকল ধন আশা কৰিছিল নে নাই আমি নাজানো, অধিক ধন আশা কৰিছিল নে নাই আমি নাজানো। তেওঁবিলাকে মোৰ বেচৰ অৰ্থে 30 চেকল ৰূপ জুখি মোক দিলে। মথিয়ে লিখা শুভবাৰ্তা 27 নম্বৰ অধ্যায়ৰ
9 আৰু 10 পদত আমি আৰু এটা মন কৰিবলগীয়া কথা পাওঁ। পাঠ কৰি দিছোঁ। তেতিয়া জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ইছৰাইলৰ সন্তানৰ কোনোৱে যিজনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰা জনৰ 1.5 কুৰি ৰূপ সিহঁতে লৈ প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ নিমিত্তে দিলে, সেই বচন সিদ্ধ হ'ল। এই পথাৰখনৰ বিষয়ে বা এই কুমাৰৰ মাটিৰ বিষয়ে জিৰিমিয়া ভাৱবাদীয়ে বহু কথাই কৈ থৈ গৈছিল। আৰু সেয়া আমি পাওঁ জিৰিমিয়া 18 আৰু 19 নম্বৰ অধ্যায়ত। প্ৰভু যীশুক শত্ৰুৰ হাতত সোধাই দিবৰ কাৰণে তেওঁৰ শিষ্য যিহুদাই যে 30 চেকল ৰূপ লৈছিল, তাৰ মাজেৰে ঈশ্বৰে আগতে কৰি থৈ যোৱা এই ভাৱবাণী ফলিয়াইছিল। এতিয়া আমি 13 নম্বৰ পদটো পঢ়ি দিছোঁ। তেতিয়া জিহুৱাই মোক ক'লে, তাক কুমাৰৰ আগত পেলাই দিয়া। তেওঁবিলাকৰ বিবেচনাত এয়ে উচিত মূল্য। তাতে মই সেই 30 চেকল ৰূপ লৈ জিহুৱাৰ গৃহত কুমাৰৰ আগত পেলাই দিলোঁ। উচিত মূল্য। সেই 30 চেকল ৰূপেই উচিত মূল্য বুলি কোৱা হৈছে। তেওঁবিলাকে যীশুখ্ৰীষ্টৰ মূল্য হিচাপে মাত্ৰ 30 চেকল ৰূপ দিছিল। তেওঁক অতি সাধাৰণ লোক যেন জ্ঞান কৰিহে তেওঁলোকে ইমান কম ৰূপ দিছিল। সেই 30টা ৰূপৰ মুদ্ৰা লৈ ইস্কৰিয়তীয়া যিহুদাইনো কি কৰিলে? তাতে মই সেই 30 চেকল ৰূপ লৈ জিহুৱাৰ গৃহত কুমাৰৰ আগত পেলাই দিলোঁ। ইয়াৰ অৰ্থনো কি? সেই বিষয়ে অলপ মতভেদ আছে। কোনো লোকে ভাবে যে কুমাৰৰ আগত পেলাই দিয়া মানে ধন ভঁৰালত পেলাই দিয়া বুলি ক'ব পাৰি। ইস্কৰিয়তীয়া যিহুদাই মন্দিৰলৈ আহি সেই ৰূপ তাতে দলিয়াই থৈ গৈছিল। কিন্তু বাইবেলত এই বুলি লিখা আছে। মথিয়ে লিখা শুভবাৰ্তা 27 অধ্যায় 6 আৰু 7 নম্বৰ পদত আমি এনেদৰে পাওঁ। পাছে প্ৰধান পুৰোহিতসকলে সেই ৰূপ লৈ ক'লে, ই তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থব নাপায়। তাতে তেওঁলোকে পৰামৰ্শ কৰি বিদেশীবিলাকক মৈদাম দিবলৈ তাৰে কুমাৰৰ মাটি কিনিলে। জখৰীয়া ভাৱবাদীয়ে ইতিমধ্যেই কৈ থৈ গৈছিল, মই সেই 30 চেকল ৰূপ লৈ জিহুৱাৰ গৃহত কুমাৰৰ আগত পেলাই দিলোঁ। গতিকে এই যিবোৰ ঘটনা ঘটিছিল, সেইবোৰ এনেই ঘটা নাই। ঈশ্বৰৰ বাক্য আখৰে আখৰে ফলিয়াইছিল। কুমাৰৰ পথাৰ মানে কি? কুমাৰৰ নিজৰ সম্পত্তি। যেতিয়া কুমাৰে কোনো এটা মাটিৰ পাত্ৰ তৈয়াৰ কৰি থাকে, কিন্তু সেই পাত্ৰটো ভাঙি যায়, কিন্তু কোনো গঢ় নলয়, তেতিয়া সেইটো কুমাৰে সেই পথাৰখনত দলি মাৰি পেলাই দিয়ে। জিৰিমিয়াৰ ভাৱবাণীত আমি পাওঁ যে ঈশ্বৰে নিজকে এজন কুমাৰ বুলি কৈছে। মানুহ হৈছে কুমাৰৰ মাটিৰ লদা। ঈশ্বৰে মানুহক এটা বিশেষ ৰূপত গঢ় দিব খোজে। কিন্তু মানুহে তেওঁৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰিব লাগিব। যি মাটিৰ লদাই তেওঁৰ প্ৰতি বশ্যতা স্বীকাৰ নকৰে, সেই মাটিৰ লদা কোনো কামৰ নহয়। তেওঁ সেই মাটিৰ লদা পথাৰত দলিয়াই পেলাই দিয়ে। এইটো মন কৰিবলগীয়া কথা যে পুৰোহিতসকলে সেই 30 চেকল ৰূপ তেজৰ মূল্য বুলি বুজি আন কামত ব্যৱহাৰ নকৰি কুমাৰৰ পথাৰ এখন কিনিলে, দুখীয়া মানুহৰ কবৰস্থান হিচাপে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে কুমাৰৰ পথাৰত বহুদিন ধৰি কাম কৰি আহিছে। সেই কুমাৰৰ পথাৰ তেওঁ কিনি ল'লে। কিন্তু তেওঁ 30 চেকল ৰূপেৰে কিনি লোৱা নাছিল। তেওঁ সম্পূৰ্ণ দাম দিলে। যিকোনো পৰিমাণৰ সোণ বা ৰূপতকৈও বেছি মূল্য তেওঁ দিলে। তেওঁ দিলে তেওঁৰ নিজৰ অমূল্য তেজ। সেই মূল্য তেওঁ দিলে যাতে আপুনি মই বাস কৰা এই পুৰণি পৃথিৱীখন তেওঁ কিনি ল'ব পাৰে। মানুহৰ দুৰ্ভগীয়া জীৱনেৰে ভৰা, শাৰীৰিকভাৱে ভাগি পৰা, মানসিকভাৱে ভাগি পৰা, নৈতিকভাৱে ভাগি পৰা, আত্মিকভাৱে ভাগি পৰা মানুহেৰে ভৰা এই জগতখন যাতে তেওঁ কিনি ল'ব পাৰে। তেওঁ এই জগতখন কিনি ল'লে তেওঁৰ অমূল্য তেজ মূল্য হিচাপে দি। মহান কুমাৰ প্ৰভু যীশুখ্ৰীষ্টই দলিয়াই পেলোৱা কোনো কামত নহা মাটিৰ লদাবোৰকেই আকৌ বুটলি লয়।
সেইবোৰ আকৌ চাকত দিয়ে আৰু সন্মানজনক পাত্ৰত পৰিণত কৰে। আমি মাটিৰ লদা, তেওঁ কুমাৰ। আনকি জগতে আজি তেওঁক প্ৰত্যাখ্যান কৰি থকাৰ সময়তো তেওঁ কুমাৰৰ পথাৰখনত কাম কৰিয়েই আছে। অনেক মানুহৰ জীৱন তেওঁ গঢ়ি আছে, অনেকক তেওঁ নতুন জীৱন দিছে। এতিয়া 14 নম্বৰ পদটো পাঠ কৰি দিছো। পাছে যিহুদা আৰু ইছৰাইলৰ মাজত ভ্ৰাতৃবন্ধন ভঙা দেখুৱাবৰ নিমিত্তে মোৰ একতা নামৰ আনডাল লাখুটি মই দুডোখৰ কৰিলো। একতা নামৰ সেই লাখুটিডাল ভাঙি দিয়া মানে ইছৰাইলৰ লগত ৰখীয়া অৰ্থাৎ ঈশ্বৰৰ সম্বন্ধ ছেদ কৰাক বুজায়। যেন ঈশ্বৰে কৈছে, তোমালোকে মোক বিক্ৰী কৰিলা, পৰজাতীয় লোকৰ হাতত ক্ৰুচবিদ্ধ হ'বলৈ এৰি দিলা, গতিকে মই মোৰ চুক্তি ভংগ কৰিলো। তীত নামৰ ৰমিয়াজন সোনকালে আহিব আৰু তোমালোকক ধ্বংস কৰিবহি। তোমালোক গোটেই পৃথিৱীতে সিঁচৰতি হৈ যাবা। তেওঁলোকৰ মচীহ অৰ্থাৎ যীশুখ্ৰীষ্ট আহিল, কিন্তু তেওঁলোকে গ্ৰহণ নকৰিলে। যিহুদী লোকসকল আজিও পৃথিৱীৰ চাৰিওফালে সিঁচৰতি হৈ আছে। 15 নম্বৰ পদ। পাছে জিহুৱাই মোক ক'লে, তুমি পুনৰাই এজন অজ্ঞান ভেড়াৰখীয়াৰ সঁজুলি লোৱা। আমি ভাবোঁ এইটো জখৰীয়াই হাতে কামে কৰি দেখুৱাইছিল। 16 নম্বৰ পদ। কিয়নো চোৱা, যিজনে নষ্ট হ'বলগীয়াবিলাকৰ বুজ বিচাৰ নল'ব, ছিন্ন ভিন্ন হোৱাবিলাকক নিবিচাৰিব, বা ভগ্ন হোৱাটোক সুস্থ নকৰিব, নাইবা সুস্থটোক প্ৰতিপালন নকৰিব, কিন্তু হৃষ্টপুষ্টবিলাকৰ মাংস খাব আৰু সিহঁতৰ খুৰাও দুখৰ দুখৰকৈ ছিঙিব, এনে এজন ভেড়াৰখীয়া মই দেশত উৎপন্ন কৰিম। জখৰীয়াই ইতিমধ্যে সজ মেৰখীয়াৰ কথা ক'লে, যিজনক 30টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰা হ'ল, যাক ক্ৰুচত দি বধ কৰা হ'ল। কিন্তু সেই ক্ৰুচেই হৈ পৰিল ঈশ্বৰৰ বেদী, য'ত জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালী যীশুখ্ৰীষ্ট বলি হ'ল। তেওঁ আছিল নিজৰ জাক্তিৰ বাবে আপোন প্ৰাণ দিয়া সজ মেৰখীয়া। এতিয়া জখৰীয়াই অজ্ঞান মেৰখীয়াৰ কথা কৈছে, যিজন প্ৰভু যীশুতকৈ বহুত পাছত আহিব। সেই অজ্ঞান মেৰখীয়া আহিব যেতিয়া মণ্ডলীক লৈ ঈশ্বৰৰ আঁচনি সম্পূৰ্ণ হ'ব, খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা তুলি নিয়া হ'ব আৰু ঈশ্বৰ আকৌ ইছৰাইললৈ ঘূৰিব। এই অজ্ঞান মেৰখীয়া বা খ্ৰীষ্টাৰীয়ে ইছৰাইলীয়া লোকৰ প্ৰতি কেনে ব্যৱহাৰ কৰিব মন কৰকচোন। তেওঁ নষ্ট হ'বলগীয়াবিলাকৰ বুজ বিচাৰ নল'ব, ছিন্ন ভিন্ন হোৱাবিলাকক নিবিচাৰিব, বা ভগ্ন হোৱাটোক সুস্থ নকৰিব, নাইবা সুস্থটোক প্ৰতিপালন নকৰিব, কিন্তু তেওঁ হৃষ্টপুষ্টবিলাকৰ মাংস খাব আৰু সিহঁতৰ খুৰাও দুখৰ দুখৰকৈ ছিঙিব। নিজৰ ভেড়াৰ জাক্তিক বচাবলৈ আপোন প্ৰাণ দিয়া সজ মেৰখীয়াতকৈ কিমান বিপৰীত এই অজ্ঞান মেৰখীয়াজন। এই জগতখনৰ অৱস্থালৈ চালে খ্ৰীষ্টাৰী অহাৰ দিনলৈ বেছিদিন নাই যেন লাগে। জগতখন যেন খ্ৰীষ্টাৰীৰ আগমনৰ বাবে একেবাৰে পকি উঠিছে, আমাৰ এনেহেন লাগে। অৱশ্যে কেতিয়া আহিব আমি কোনেও ক'ব নোৱাৰোঁ, কেৱল ঈশ্বৰেহে জানে। কিন্তু বৰ্তমান জগতত যদি এনে এজন লোক ওলায়, যিজনে এই জগতখনলৈ শান্তি আনিব বুলি, সুশৃংখল অৱস্থা আনিব বুলি মানুহক পতিয়ান নিয়াব পাৰে, তেনেহ'লে জগতখনে তেনে এজন মানুহক সহজেই আঁকোৱালি ল'ব। আমি জানো খ্ৰীষ্টাৰী তেনেকৈ আহিব। জগতে খ্ৰীষ্টাৰীক নেতা মানি ল'ব আৰু খ্ৰীষ্টাৰীয়ে জগতক খন্তেকীয়া শান্তিও দিব। কিন্তু পাছতহে আচল ৰূপটো প্ৰকাশ পাব আৰু জগতত আৰম্ভ হ'ব মহাক্লেশ। 17 নম্বৰ পদ পঢ়ি দিছো। যাক এৰি যোৱা অকামিলা ৰখীয়াৰ সন্তাপ হ'ব, তাৰ বাহুত আৰু তাৰ সোঁ চকুত তৰোৱাল পৰিব, তাৰ বাহু একেবাৰে শুকাই যাব আৰু তাৰ সোঁ চকু একেবাৰে কণা হ'ব। তেওঁক কোৱা হৈছে অকামিলা মেৰখীয়া বুলি। তেওঁৰ কোনো মূল্য নাই, কোনো কামৰ নহয়। তেওঁ মহাপ্ৰবঞ্চক। তেওঁৰ বাহু একেবাৰে শুকাই যাব, সোঁ চকু একেবাৰে কণা হ'ব। এই অজ্ঞান মেৰখীয়া কোনো কামৰ নহ'লেও জগতখন তেওঁৰ পাছত যাব। ইছৰাইলে যেতিয়া সজ মেৰখীয়া অৰ্থাৎ যীশুখ্ৰীষ্টক প্ৰত্যাখ্যান কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক চেদেলি ভেদেলি কৰি পেলাইছিল, গোটেই পৃথিৱীত সিঁচৰতি কৰি পেলাইছিল। খ্ৰীষ্টৰ শুভবাৰ্তাও জেৰুচালেমত আৰম্ভ হৈ আজি পৃথিৱীৰ চাৰিওফালে বিয়পি গৈছে। প্ৰায় 2000 বছৰ ধৰি এই শুভবাৰ্তা বিলাই থকা হৈছে। আৰু এদিন এই ভুৱা মেৰখীয়া অৰ্থাৎ খ্ৰীষ্টাৰীৰ আবিৰ্ভাৱ হ'ব। তেওঁ অকামিলা,
তেওঁ সকলোবোৰ দিব বুলি প্ৰতিজ্ঞা কৰিব আৰু তেওঁ হ'ব চতুৰ ৰাজনৈতিক নেতা। তাৰ বাহুত আৰু তাৰ সোঁ চকুত তৰোৱাল পৰিব আৰু তাৰ বাহু একেবাৰে শুকাই যাব আৰু তাৰ সোঁ চকু একেবাৰে কণা হ'ব। তাৰ মানে সি বাহুৰে ভেড়াবোৰক ৰক্ষণাবেক্ষণ দিব লাগিছিল কিন্তু দিয়া নাছিল, চকুৰে সিহঁতক পহৰা দিব লাগিছিল কিন্তু দিয়া নাছিল। গতিকে তাৰ ওচৰলৈ ঈশ্বৰৰ দণ্ড আহিব। আমি প্ৰকাশিত বাক্যত পঢ়িবলৈ পাওঁ যে খ্ৰীষ্টাৰীক ঈশ্বৰে নৰকৰ জুইত পেলাই দিব। অজ্ঞান মেৰৰখীয়া অৰ্থাৎ খ্ৰীষ্টাৰীয়েই আচলতে এই পৃথিৱীলৈ মহাক্লেশ আনিব। প্ৰথমতে ইছৰাইলীয় লোকে খ্ৰীষ্টাৰীকেই মচীহ বুলি ভুল কৰিব, কিন্তু পাছত সেই ভুল ভাঙিব। খ্ৰীষ্টাৰীয়ে সৈন্য সামন্তেৰে জেৰুচালেম অৱৰোধ কৰিবহি, জেৰুচালেম আক্ৰমণ কৰিবহি, আৰু তেতিয়াই আহিব হজ মেৰৰখীয়া প্ৰভু যীশুখ্ৰীষ্ট প্ৰবল প্ৰতাপেৰে মহাপৰাক্ৰমেৰে, আৰু এই পৃথিৱীত তেওঁৰ শাসন চলাবহি। তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। হজ মেৰৰখীয়াই নিজৰ মেৰৰ বাবে প্ৰাণো দিয়ে। প্ৰভু যীশুৱে মানৱৰ পৰিত্ৰাণৰ কাৰণে ক্ৰুচত নিজৰ প্ৰাণ দিছিল। সেই কথা মনত ৰাখি তেওঁক ধন্যবাদ দি তেওঁকেই আপুনি পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জখৰিয়াই হজ মেৰৰখীয়াৰ বিষয়ে জনাইছিল। এইটোক অতি স্পষ্টভাৱে জনাইছিল যে তেওঁক 30টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰা হৈছে। আমি জানো তেওঁক তেওঁৰ শত্ৰুবোৰক গতাই দিয়া হৈছে, তাৰ পিছত তেওঁক ক্ৰুচত দিয়া হৈছে। কিন্তু সেই ক্ৰুচটো পিতলৰ বেদীলৈ পৰিণত হ'ল, য'ত জগতৰ পাপ আঁতৰাবলৈ ঈশ্বৰৰ মেৰ পোৱালীক উৎসৰ্গা কৰা হৈছিল। তেওঁ আছিল সেই হজ মেৰৰখীয়া যিয়ে ভেড়াৰ বাবে নিজৰ প্ৰাণ দিছিল। তেওঁ মহান প্ৰভু যীশু। আনহাতে জখৰিয়াই অজ্ঞানী আৰু অসাধু মেৰৰখীয়াৰ কথাও কৈছে, যিবোৰে মেৰবোৰক প্ৰতিপালন নকৰে আৰু মেৰবোৰক বিপদৰ পৰা ৰক্ষা নকৰি নিজে পলাই যায়। সেই অসাধু মেৰৰখীয়াই মেৰবোৰৰ অনিষ্ট সাধনহে কৰে। তেনে অসাধু মেৰৰখীয়াই ঈশ্বৰৰ পৰা দণ্ড পাব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সহভাগিতা আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱা তেওঁলোকক প্ৰভু তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনত সঠিক সিদ্ধান্ত যাতে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বগা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ইস্কটীয়া যিহুদাই কিমান ধনত যীশুখ্ৰীষ্টক শত্ৰুৰ হাতত সোধাই দিছিল? অপশ্যন এ 1.5 কোটি টকা, অপশ্যন বি 1.5 কোটি সোণ, অপশ্যন চি 1.5 কোটি ৰূপ, অপশ্যন ডি 1.5 কোটি তাম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।